আহ্বান জনাব বিচাৰিছোঁ যে অনা অসমীয়া মিয়াৰ যিটো আগ্ৰাসন এই আগ্ৰাসন ৰোধ কৰিবৰ কাৰণে কিন্তু সকলো অসমীয়াই মাৰ বান্ধি থিয় হ'ব হ'ল সকলো অসমীয়াই কঁকালত টঙালি বান্ধি ওলাই আহিবৰ সময় হ'ল কাৰণ ইতিমধ্যে জোৰ পুৰি হাত পালেহি আমি যিটো আচলতে সমস্যাত আমি ইমান দিনে ভুগি আছোঁ সেই সমস্যাটোৰ এগেইনষ্টত আচলতে আমি স্বতঃস্ফূৰ্তভাৱে ওলাই নহাৰ বাবে আজি এনেকুৱা আগ্ৰাসী ৰূপ ল'বলৈ সক্ষম হৈছে আৰু আমি ইয়াৰ পৰাই চৰকাৰক আহ্বান জনাইছোঁ যে মোদী ডাঙৰীয়াই প্ৰথম শাসনত লোৱাৰ আগতেই তেওঁ কিন্তু এটা কথা উল্লেখ কৰিছিলে যে তেওঁ চৰকাৰলৈ অহাৰ আগতেই বিজেপি চৰকাৰ অহাৰ ছমাহৰ পাছতেই আচলতে সমূহ বাংলাদেশী মিয়াই আচলতে তালি টোপোলা বান্ধিব লাগিব বুলি কৈছিলে কিন্তু তেওঁৰ সেই প্ৰতিশ্ৰুতি আচলতে এতিয়া অসাৰ হ'ল তেওঁ সেই প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙত উঠিলে গতিকে আমি পুনৰ ইয়াৰ পৰা আহ্বান জনাম যে তেওঁ অতি শীঘ্ৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰক যিহেতু ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা পৰহি যিটো ঢিঙৰ কাণ্ড হ'ল আৰু আচলতে এইটোৱে প্ৰথম ঘটনা নহয় এনেকুৱা অসংখ্য ঘটনা ঘটি আছে অসমত আজি কিছু বছৰৰ আগতে অনিমা বৰা নামৰ এগৰাকী শিক্ষয়িত্ৰীক আচলতে স্কুলৰ পৰা উভতি যোৱাৰ সময়তেই কেইজনমান এনেকুৱা দুষ্কৃতিকাৰীয়ে তেওঁক বলাৎকাৰ কৰি হত্যা কৰিছিলে আৰু ইয়াৰ পিছতো ঢিঙৰ কাৰ্যটোলৈকে আচলতে বহু এনে ঘটনা ঘটি গ'ল কিন্তু আইনৰ সোপাধিলা আইনৰ কাৰণে আচলতে তেওঁলোক বাৰে প্ৰতি হাৰি যাবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আচলতে আমাৰ নিজৰ মানুহখিনি অসমীয়া খিলঞ্জীয়া মানুহখিনিৰ আচলতে যথেষ্ট ভুল আছে এলেহুৱা প্ৰকৃতিৰ আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে কাম কৰিবলৈ এই মিয়াসকলক গাঁৱে ভূঞে বিভিন্ন কাৰ্যত লিপ্ত কৰোৱাৰ বাবে আচলতে তেওঁলোকে সুবিধা পাইছে গতিকে আমি সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাম বিশেষকৈ উজনি অসমৰ ৰাইজক আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ কাম নিজে কৰিবলৈ আৰম্ভ কৰক কাৰণ আমি ইতিমধ্যে এসপ্তাহৰ সময় বান্ধি দিছোঁ অহা শুকুৰবাৰে আমাৰ চৰম সীমা আমি বান্ধি দিছোঁ অহা শুকুৰবাৰৰ ভিতৰত যদি যিসকল সন্দেহযুক্ত যিখন মিয়া বাংলাদেশীয়ে যিসকল ইয়াত বিভিন্ন কামত নিয়োজিত হৈছে বিভিন্ন ব্যৱসায় বাণিজ্যত তেওঁলোক নিয়োজিত হৈছে এইসকল ইয়াৰ পৰা তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰিব লাগিব অন্যথা আমি সদৌ টাইমছ ছাত্ৰ সন্থাৰ লগতে অন্যান্য যিসমূহ দল সংগঠন আছে সকলোৱে আমি একেলগে থিয় হৈ ঐক্যবদ্ধভাৱে এইসকলৰ বিপক্ষে আমি থিয় দিম আৰু আমি নিজেই আচলতে প্ৰয়োজন সাপেক্ষে জাতিৰ কাৰণে আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম আৰু বিশেষকৈ শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন ইটা ভাটা বিভিন্ন ফেক্টৰী আৰু অন্যান্য বিভিন্ন কামত আচলতে নিয়োজিত কৰি ৰখা হৈছে এই সন্দেহযুক্ত ব্যক্তিসকলক গতিকে আমি মালিক পক্ষকো আমি আহ্বান জনাম যে তেওঁলোকে নিজৰ যিসমূহ কাৰ্য আছে যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহত এই ব্যক্তিসকলক এই সন্দেহযুক্ত ব্যক্তিসকলক যাতে তেওঁলোকে নিয়োগ নকৰে আৰু যিসকল খিলঞ্জীয়া আমাৰ অসমীয়া বা জ্ঞাতিয়ে তেওঁলোকক ভাড়াঘৰৰ পৰা ব্যৱস্থা কৰি তেওঁলোকক থকা মেলাৰ যি সুবিধা কৰি দিছে বা খেতি পথাৰৰ পৰা কাম কৰিবৰ বাবে আমাৰ গাঁৱৰ বিভিন্ন ৰাইজে তেওঁলোকক যি থকা মেলাৰ ব্যৱস্থা কৰিছে এই সকলো যাতে সেই সকলোৰ পৰা যাতে তেওঁলোক বিৰত থাকে অন্যথা আমি সদৌ টাইমছ ছাত্ৰ এটা কথা ভাবিবলৈ বাধ্য হ'ম যে আচলতে এই যদি আমাৰ আহ্বানটো তেওঁলোকে যদি নেমানে এই সময়ৰ যিটো আহ্বান এই আহ্বানটো যদি তেওঁলোকে নামানে তেতিয়াহ'লে প্ৰকৃত জাতিদ্ৰোহী হিচাপে আমি তেওঁলোকক আখ্যা দিবলৈ বাধ্য হ'ম আৰু প্ৰয়োজন সাপেক্ষে আমাৰ সেই জ্ঞাতিসকলৰ বিপক্ষে আমি থিয় দিবলৈ বাধ্য হ'ম গতিকে আমি আজি ইয়াৰ পৰা এটা চৰম আমি বাৰ্তা দিব বিচাৰিছোঁ যে অহা এসপ্তাহৰ ভিতৰত সকলো সন্দেহযুক্ত বাংলাদেশী মিয়াই ইয়াৰ পৰা তালি টোপোলা বান্ধিব লাগে আৰু লগতে আমি দেশীয় হওক বা বহিৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজিত যিসকল অনা অসমীয়া হওক এই অনা অসমীয়াসকল আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ বাৰে প্ৰতি অসমীয়া খিলঞ্জীয়া অসমীয়াৰ স্বাভিমানত কুঠাৰঘাত কৰি থাকিব আৰু সেয়া আমি মানি চলিম সেয়া কেতিয়াও হ'ব নোৱাৰে গতিকে আমি সদৌ টাইমছ ছাত্ৰ সন্থাই আজিৰ পৰা আমাৰ শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আমি নিজে স্বজমিন এটা তদন্ত আমি আৰম্ভ কৰিছোঁ আৰু বিভিন্ন ঠাইলৈ আমি অহা এসপ্তাহৰ ভিতৰত আমি বিভিন্ন ঠাই পৰিভ্ৰমণ কৰি আমি গোটেই ঘটনাৰ বুজ ল'ম আৰু খুব সোনকালে আমি আৰু 2টা দিনৰ ভিতৰত আমি এটা হেল্পলাইন নাম্বাৰ আমি ঘোষণা কৰিম আৰু অন্যান্য যিসকল খিলঞ্জীয়া ৰাইজ আছে অনা অসমীয়াৰ পৰা তেওঁলোকে যিসমূহ সমস্যাৰ সন্মুখীন হৈছে এই গোটেই সমস্যাবিলাক আমাৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে আমাৰ আগত অভিযোগ দিবৰ কাৰণে আমি এটা হেল্পলাইন নাম্বাৰ অতি সোনকালে মুকলি কৰিম আৰু যিকোনো সময়তে আমাক পাব পৰা এটা আমি ব্যৱস্থা কৰিবলৈ গৈ আছোঁ